দেশজুৰি তীব্ৰ প্ৰতিবাদৰ পিছত সৰ্বসাধাৰণক মোদী চৰকাৰৰ সকাহ পেট্ৰল ডিজেলৰ ক্ৰমবৰ্ধমান মূল্য বৃদ্ধিত খন্তেক বিৰতি একেকোবে 2 টকা 50 পইচা কমিল পেট্ৰল ডিজেলৰ মূল্য অসম চৰকাৰেও ভেট হ্ৰাস কৰিলে 2 টকা 50 পইচা ফলত অসমত পেট্ৰল ডিজেলৰ দাম কমিল 5 টকা ইন্ধনৰ ঊৰ্ধ্বমুখী মূল্যই সৰ্বসাধাৰণক মাধমাৰ সুধোৱাৰ পাছত দেশবাসীক সকাহ মোদী চৰকাৰৰ সৰ্বসাধাৰণৰ প্ৰতিবাদ আৰু ক্ষোভৰ পাছত অৱশেষত ইন্ধনৰ মূল্য হ্ৰাস কৰিবলৈ বাধ্য হ'ল মোদী চৰকাৰ প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 2 টকা 50 পইচাকৈ হ্ৰাস কৰিলে মোদী চৰকাৰে পেট্ৰল পণ্য মূল্য হ্ৰাসৰ কথা ঘোষণা বিত্তমন্ত্ৰী অৰুণ জেটলীৰ एक्साइज ड्यूटी हम लोग 1.5 रुपया 1 रुपया 50 पैसे कम करेंगे और जो ओएमसीज हैं वो 1 रुपए की कटौती अपनी प्राइसिंग में फैक्टर इन करेंगी तो केंद्र सरकार की तरफ से हम लोग 2.5 रुपए तुरंत कंज्यूमर्स को इसका रिलीफ देंगे पेट्रोल डिजेलर 1 टका 50 पैसा आबकारी शुल्क ह্ৰাস কেন্দ্ৰৰ ৰাষ্ট্ৰীয় তৈল কোম্পানীয়ে বহন কৰিব বাকি 1 টকাৰ বোজা ফলত একেকোবে 2 টকা 50 পইচা হ্ৰাস পায় পেট্ৰল ডিজেলৰ মূল্য গ্ৰাহকৰ বাবে আন এক সুখবৰ অসমত মুঠ 5 টকাকৈ হ্ৰাস পালে পেট্ৰল ডিজেলৰ মূল্য এই সন্দৰ্ভত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ৰাজ্যসমূহলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ৰাজ্যক প্ৰতি লিটাৰত 2 টকা 50 পইচা ভেট কৰ্তন কৰিবলৈ অনুৰোধ জনাইছিল কেন্দ্ৰই কেন্দ্ৰৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে ভেট হ্ৰাস কৰে 2 টকা 50 পইচাকৈ ফলত অসমত প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ মূল্য 5 টকা হ্ৰাস পাইছে বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 86 টকা 50 পইচালৈ বৃদ্ধি পাইছিল ডিজেলৰ মূল্য বৃদ্ধি হৈছিল 78 টকা 91 পইচালৈ মূল্য হ্ৰাসৰ পাছত গুৱাহাটীৰ প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হ'ল 81 টকা 50 পইচা আৰু ডিজেলৰ মূল্য হ্ৰাস হৈ হ'লগৈ 73 টকা 91 পইচা বিত্তমন্ত্ৰী পেট্ৰলিয়াম মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে এক বৈঠকত মিলিত হোৱাৰ পাছত কেন্দ্ৰই গ্ৰহণ কৰে এই সিদ্ধান্ত নেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ